Assalamu alaikum and good morning to all of you. আশা কৰো সকলোৱে ভালে আছে। তো আজি আমি ভিডিও ক্লাস আৰম্ভ কৰিম প্ৰিপাৰেশ্যন অফ ফাইনেল একাউণ্ট অৰ্থাৎ চূড়ান্ত হিচাপ প্ৰস্তুতকৰণ। অলৰেডি ইয়াৰ ওপৰত 3টা মান ক্লাছ লৈছোঁ। আজি হয়তো ৪ৰ্থ নম্বৰ ক্লাছ হ'ব প্ৰিপাৰেশ্যন অফ ফাইনেল একাউণ্ট। লাভ লোকচান হিচাপ, লাভ লোকচান উপযোজন হিচাপ আৰু বেলেন্স शीट কেনেকৈ প্ৰস্তুত কৰা হয় এই সম্পৰ্কে আলোচনা কৰিম। তো আমি শ্ৰেণীৰামৰ পৰা এটা ইলাষ্ট্ৰেশ্যন আলোচনা কৰিম লাভ লোকচান হিচাপ কেনেকৈ প্ৰস্তুত কৰা হয়। তো ইলাষ্ট্ৰেশ্যন লৈছোঁ মই শ্ৰেণীৰামৰ পৰাই ল'ম। ইলাষ্ট্ৰেশ্যন ইলাষ্ট্ৰেশ্যন 10 অৰূপ এণ্ড প্ৰভাত। এটা এক্সাম্পল লৈ আছোঁ। Arup and Prabhat are partners in a firm sharing profit and losses in the ratio of 53-53 respectively. The trial balance of the firm as on 31st March 2017 was as follows. So, দুজন পার্টনার 31 মার্চত ইহঁতৰ কাৰণে লাভ লোকচান হিচাপ, লাভ লোকচান উপযোজন হিচাপ আৰু বেলেন্স शीट প্ৰস্তুত কৰিব লাগে। তো প্ৰথমতে মই প্ৰিপেয়াৰ কৰি আছোঁ প্ৰফিট এণ্ড লছ प्रॉफिट एंड लॉस अकाउंट फॉर्मेट। ऊपर लिखिब लागिब प्रॉफिट एंड लॉस अकाउंट इन द बुक्स ऑफ Arup and Prabhat in the books of Arup and Prabhat. Arup and Prabhat for the year ended as on 31st March 2017. It whole amount column, credit side, particular amount column, particular debit side. So, this is profit and loss account format. So, I will illustration of प्रॉफिट एंड लॉस प्रिपरेशन और बैलेंस शीट प्रस्तुत करी। तो ये तथ्य दिया आछे प्लांट एंड मेशिनरी, फार्निचार, बिल्डिंग, डेटर्स, कैरिज ऑर्डर, सैलारीज, बेड डेब्ट्स, कैश इन हैंड, कैश एट बैंक, इंश्योरेंस, ड्रॉइंग्स, क्लोजिंग स्टक। एडजस्टमेंट दिया आछे आउटस्टैंडिंग एक्सपेंसेस, अप्रदत्त खरच, सैलारीज आछे, इंटरेस्ट ऑन बैंक ओवरड्राफ्ट, प्लांट एंड मेशिनरी इंक्लूडेड मेशिन और रुपीज 10,000 पार्चेस ऑन 1 अक्टूबर। जे जिमान प्लांट एंड मेशिनरी আছে তার ভিতৰত 10,000 টকাৰ এটা মেচিন সোমাই আছে যেটো 1 অক্টোবৰত কিনা হৈছে 2016। ইয়াৰ উপৰিও প্ৰভাইড ডেপ্ৰিচিয়েশ্যন প্লান্ট এণ্ড মেচিনাৰী এণ্ড ফাৰ্নিচাৰ 10% পাৰ এনাম আৰু বিল্ডিঙৰ ওপৰত 2 and 5%। প্ৰভিজন ফৰ ডাউটফুল ডেটছ টু বি মেইনটেইন 10% অন ডেটাৰ্ছ, ইণ্টাৰেষ্ট অন কেপিটেল টু বি এলাউড 10% পাৰ এনাম। অৰ্থাৎ এইখিনি সংযোজনৰ বিবেচনা কৰি আফটাৰ কনসিডাৰেশ্যন অফ দ্য অল দ্য এডজাষ্টমেণ্ট we have to prepare the profit and loss account and preparation. तो प्रथमत আমি লাভ লোকসান হিসাব প্রস্তুত করি। তো লাভ লোকসান হিসাবত আমি লিখিম প্ল্যান্ট এন্ড মেশিনারি, ফার্নিচার, বিল্ডিং, ডেটর্স, ক্যারিজ আউটওয়ার্ড আছে আমি লিখিব পারো ক্যারিজ আউটওয়ার্ড। ক্যারিজ আউটওয়ার্ড, ক্যারিজ আউটওয়ার্ড আছে 840, carries outward 840। next আছে salaries, দৰমহাৰ নামত দিয়া আছে 5,600 টকা salaries।
salaries 5,600 টকা মই এটো ইনাৰ কলমত লিখিলো এই কাৰণে ইনাৰ কলমত লিখিছো যে salaries ৰ ওপৰত এডজাস্টমেন্ট আছে কি এডজাস্টমেন্ট আছে যে আউটস্ট্যান্ডিং এক্সপেন্সৰ ভিতৰত স্যালাৰি এটা salaries 200 টকা দিবলৈ বাকি আছে গতে আউটস্ট্যান্ডিং স্যালাৰি ইয়াৰ লগত যোগ হ'ব প্লাস আউটস্ট্যান্ডিং 200 টাকা অপ্রদত্ত তাহলে 5,800 টাকা নেক্সট বেড ডেপস দিয়া আছে 300 টাকা ক্যাশ ইন ক্যাশ ইন্স্যুরেন্স তো বেড ডেপস আছে বেড ডেপস 300 টাকা মই 300 টাকাটা ভিতৰত লিখিছো ইনাৰ কলমত লিখিছো এই কাৰণে লিখিছো বেড ডেপস ইয়াৰ ওপৰত এডজাস্টমেন্ট আছে যে provision for doubtful debts to be maintained at 10% of debtors যিমান debtors আছে তাৰ ওপৰত 10% provision ৰাখিব দিছে তেনে হলে আমাৰ debtors দিয়া আছে sundry debtors দিয়া আছে 30,000 টাকা 30,000 sundry debtors কিমান চালো debtors 30,000 না কিমান Plan and machinery 34, furniture 3, building 30, debtors 22,000, 22,000, not 30,000, 22,000. So sundry debtors 22,000. ইয়াৰ ওপৰত provision কাটিব লাগে আমাৰ provision for doubtful debts to be maintained at 10% of debtors. কোনো additional bad debts নাই গতিকে সিধা আমি ইয়াৰ ওপৰত 10% কাটিলে কিমান হ'ব 2200 টাকা ইয়াৰ 10% 2200 টাকা প্লাস হ'ব এই কাৰণে প্লাস কৰি আছো কারণ ট্রায়াল বেঞ্চৰ ক্ৰেডিটৰত আৰু এটা provision for doubtful debts আছে গতিকে প্লাস নিউ provision for doubtful debts ইয়াৰ ওপৰত 10% হলে কিমান হয় 2200 টাকা গতিকে এই 2200 টাকা মই লিখি আছো 2200 টাকা এতিয়া all provision দিয়া আছে provision for doubtful debts পুৰণা provision দিয়া আছে 1200 টাকা যেহেতু পুরোনো প্রভিজন সরু সেই কারণে ব্যবসায়টো লোকসান হয়ে আছে গতিকে আমি এই দুটো যোগ করে পালো 2500 টাকা লেস ওল্ড প্রভিজন ফর ডাউটফুল ডেবটস 1200 টাকা লোকসান হল বছৰটো 1300 টাকা এইখিনি হল পিএল আহিল তাৰ পিছত ইন্স্যুরেন্স 600 ইন্স্যুরেন্সৰ ওপৰত কিবা আছে নাই ইন্স্যুরেন্স আছে ইন্স্যুরেন্স 600 এই একটা ইন্স্যুরেন্স যদি লেখা থাকিলে হেতেন যে ইন্স্যুরেন্স ফ্যাক্টরি ইন্স্যুরেন্স অন ফ্যাক্টরি যদি লেখা থাকিলে হেতেন আৰু সিম্পল ইন্স্যুরেন্স লেখা আছে সিম্পল ইন্স্যুরেন্স লেখা থকাৰ কাৰণে পিএল একাউণ্ট লিখিছো যদি লেখা থাকিলে ফ্যাক্টরি ইন্স্যুরেন্স তেনেহলে এইটো ট্রেডিং একাউণ্টত আমি অন্তৰ্ভুক্ত কৰিলে হেতেন তো ইন্স্যুরেন্স তার পিছত ইফালে ড্রয়িংস ক্লোজিং স্টক আৰু বুদানে আউটস্ট্যান্ডিং এক্সপেন্স স্যালারিজ লিখিলো ইন্টারেস্ট অন ব্যাংক ওভারড্রাফট আছে ব্যাংক ওভারড্রাফট ওপৰত খোজ আছে ইন্টারেস্ট অন ব্যাংক ওভারড্রাফট জমা তরফৰ ওপৰত খোজ ইন্টারেস্ট অন ব্যাংক ওভারড্রাফট 150 টাকা এডজাস্টমেন্টৰ বস্তু দুবাৰ লিখিব লাগে এতে এবাৰ লিখিলো প্ল্যান্ট এন্ড মেশিনারি ইনক্লুডেড মেশিন অর টু বি 10,000 পারচেজড অন 1 অক্টোবর 2016 যন্ত্রপাতি তো যন্ত্রপাতি আছে 34,000 মেশিনারি কিনা আছে প্ল্যান্ট এন্ড মেশিনারি টোটাল 34,000 মেশিন এই 34,000 টাকা মেশিনৰ ভিতৰত 10,000 টাকা মেশিন কিনা হৈছে অক্টোবৰৰ 2016 1 অক্টোবর 2016 অর্থাৎ 10,000 টাকার মেশিন চাবা বছৰটো আমাৰ হৈছে আৰম্ভ হৈছে 1/4/2016 সামৰণি পৰিব 31/3/2017 এই 12 মাহৰ যিটো বিত্তীয় বছৰ তেনেহলে 1/4/16 পৰা 31/3/2017 এই বছৰটোৰ ভিতৰত টোটাল মেশিন আছে 34,000 এই 34,000 এর ভিতৰত 10,000 এর মেশিন কিনা হৈছে 1 অক্টোবর 1/10/2016 তাহলে 24,000 টাকার মেশিন
চাবা এই 24000 হল মেশিনটো হল পুরা 1 বছৰৰ আৰু 10000 টকাৰ মেশিনটো হ'ব 10 পৰা 6 মাহ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 6 মাহ অৰ্থাৎ এই 24000 টাকাৰ ওপৰত আমি পুরা 1 বছৰ অবক্ষয় ধাৰ্য কৰিব লাগিব যদি 24000 ওপৰত আমি 1 বছৰ অবক্ষয় ধাৰ্য কৰো তেনেহলে চাবা 24000 এর ওপৰত ডেপ্রিসিয়েশন আছে কিমান 10% provide depreciation plant and machinery and furniture 10%. আচ্ছা 10% যদি হয় 24000 এর কিমান হবে 2400 এটা এক বছর আকৌ 10000 টাকা মেশিন যেটো অক্টোবৰত কিনা হৈছে সেই অক্টোবৰত কিনা মেশিনটোৰ বয়স হল মাত্ৰ 6 মাহ গতিকে 6 মাহৰ কাৰণে 10000 টাকাৰ অবক্ষয় যদি আমি ধাৰ্য কৰো 10000 এর উপৰত 10% হয় কিন্তু 12 মাহত 6 মাহ তো এনে আমি গম পাও যে 10000 10% হলে 1000 টাকা এটা হইলে হেতেন কিন্তু 6 মাহ হওয়ার কারণে কিমান হবে 500 টাকা অর্থাৎ টোটাল ডেপ্রিসিয়েশন হবে 2900 গতিকে ইয়াত আমি লিখিম 2900 এইখিনি ওয়ার্কিং নোট দেখাওয়া হবে গতিকে আমি ডাইরেক্ট ইয়াতে লিখিম ডেপ্রিসিয়েশন অন প্ল্যান্ট এন্ড মেশিনারি ইচ্ছা করলে মই অলপ সৰুকে দেখাব পাৰো এটা হল 2400 টাকা আৰু এটা 500 টাকা এই টোটাল 2900 আৰু আছে ডেপ্রিসিয়েশন অন ফার্নিচারও আছে 10% ডেপ্রিসিয়েশন অন ফার্নিচার উপরে 10% ফার্নিচার আছে আমার কিমান 3000 টাকা 3000 টাকা 10% কিমান হবে 300 টাকা আৰু কি আছে এডজাস্টমেন্ট and building 2.5% তো বিল্ডিং এর মূল্য আছে কিমান আমার 30000 বিল্ডিং এর মূল্য 30000 অর্থাৎ 30000 বিল্ডিং যদি হয় ইয়ার উপর কাটিব দিছে 2.5% অর্থাৎ এইটো 2.5 হয়নে হয় 2.5 মানে 2.5 তেনেহলে 80% কাটিব দিছে তো পার্সেন্ট যদি এইটো আমি কাটো কেনেকৈ কাটিম চাবা এনেকুৱা কৰিব পাৰো 2.5% মানে এইটো যদি উঠাই দিওঁ কি হ'ব এইটো বা ইয়াক যদি আৰু সহজকৈ লিখিব জানা এইটো 2.5 মানে কি আৰু এইটো আধা 2.5% 100 তেনেহলে 2 গুণ কিমান হ'ব 4 একে 5 ওপৰত হ'ব 5 ওপৰত 5 ইনটু তলত এইটো মানে 2.5% তো তেনেহলে 0 0 0 0 2 315 আর একটা শূন্য থাকি 5 15 75 5 15 75 তেনেহলে কিমান হল 750 টাকা গতিকে ইয়াতে লিখিম আমি ডেপ্রিসিয়েট এইখিনি কাম কিন্তু তোমালোকে তলত ওয়ার্কিং নোটে দেখাব ক্যালকুলেশন বিলাক ডেপ্রিসিয়েশন অন বিল্ডিং এনে ডাইরেক্ট যদি লিখি থৈ দিয়া এক্সামিনারে নামা নিব পারে বিল্ডিং এর উপর পালে আমি 750 কেনেকৈ হল এটা ওয়ার্কিং নোট তলত লিখা থাকিব আৰু এডজাস্টমেন্ট কি থাকে provide for doubtful debts to be maintained 10% it already আমি কৰিছো interest on capital to be allowed at the rate of 10% per annum interest on capital partner's salary partner's commission transfer to reserve all these items are generally recorded in profit and loss appropriation account that's why interest on capital should not be recorded in PL account ইয়াত অন্তৰ্ভুক্ত কৰা নহয় গতিকে এইখিনি আছিল আমাৰ profit and loss accountৰ আইটেম এখানে আমি লিখিলো ডেবিট সাইডৰ আইটেম কমপ্লিট এটা আমি ক্রেডিট সাইডত যাম ক্যাপিটাল অ্যাকাউন্ট অরূপ প্রভাত সান্ডি ক্রেডিটর্স ব্যাংক ওভারড্রাফট প্রভিজন ফর ডাউটফুল ডেটস ওয়েজেস আউটস্ট্যান্ডিং ট্রেডিং অ্যাকাউন্ট গ্রস প্রফিট 50000 এখানে আহিব বাই ট্রেডিং অ্যাকাউন্ট মানে জিপি গ্রস প্রফিট আহিছে আমার কিমান 50,380 তোমালোকে চোৱা ইয়াত বহুত কেইটা আইটেম আছিলে মই নামো কাঢ়িছো কিন্তু মাত্ৰ এটা আইটেম লিখিলো যেনে ক্যাপিটাল আছিলে ক্যাপিটাল পিএল এর এটা আইটেম নহয় এটো ব্যালেন্স শিটৰ লায়াবিলিটি সাইডত যাব
সানড্রি ক্রেডিটর্স এটু দেনা ব্যালেন্স শিটের লাইবিলিটি সাইডে যাব ব্যাংক ওভারড্রাফট ইট ইজ অলসো ওয়ান টাইপ অফ লাইবিলিটি যিমান জমা আছে বেংকত তাতকৈ অতিৰিক্ত আহৰণ কৰা হৈছে সেইকাৰণে এইটো ইয়াৰ নাহিব প্ৰভিজন ফৰ ডাউটফুল ডেজ অলৰেডি এম পি এল একাউণ্টত লিখিছোঁ ৱেজেছ আউটষ্টেণ্ডিং বেলেঞ্চ শ্বীটত লাইবিলিটি সাইডত যাব কাৰণ এইটো ট্ৰায়েল বেলেঞ্চত দিয়া আছে মজুৰি দিব লগা আছে এইটো লাইবিলিটি আৰু ট্ৰেডিং একাউণ্ট ইতিমধ্যে মই লিখিলোঁ এইখিনি আছিলে আৰু নাই এতিয়া 50,380 50,380 ইফালে আহিব প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ এপ্ৰিপ্ৰিয়েশ্যন একাউণ্ট ব্ৰেকেটত দিব পৰা নেট প্ৰফিট এতিয়া কিমান টকাৰ নেট প্ৰফিট হয় এই গোটেই খৰচ ব্যয়সমূহ যোগ কৰি ইয়াৰ পৰা মাইনাছ কৰিলে আমি পাম এইখিনি যোগ কৰিলে পাম 5,840 এবারে 13,619 2,050 2,050 29,332 আর ইফালে পালো 750 এখানে যোগ করা 0 4 পাশে 9 পাশে 14 4 হাতের 1 9 8 17 17 2 19 19 আর সাথে 26 6 হাতে 2 2 পাশে 7 2 9 3 12 12,640 অর্থাৎ 50,380 এরপর 12,640 টাকা খরচ 0 8 पर 4 গলে 4 13 पर 6 গলে 7 9 पर 2 গলে 7 5 4 पर 1 গলে 3 37,740 37,740 অর্থাৎ এই ব্যবসায় প্রতিষ্ঠানটোৰ নেট প্রফিট হৈছে 37,740 তো এই লাভখিনি অংশীদারে ব্যবসায় প্রতিষ্ঠানটো অর্জন কৰিছে কিন্তু সেই লাভখিনি ভগাই দিয়াৰ আগতে যদি চুক্তিপত্ৰত আৰু কিছু কথা উল্লেখ কৰা থাকে যেনে ইন্টারেস্ট অন ক্যাপিটাল অংশীদাৰে আগবঢ়োৱা যিটো মূলধন সেই মূলধনৰ ওপৰত যদি সুদৰ ব্যৱস্থা থাকে আৰু সেইটো যদি চুক্তিপত্ৰত উল্লেখ কৰা আছে তেনেহলে অংশীদাৰসকলে মূলধনৰ ওপৰত সুদ পাব আৰু সেই সুদখিনি দিয়াৰ পিছতহে লাভ ভগাই ল'ব পাৰিব ঠিক তেনেকৈ যদি পাৰ্টনাৰ স্যালাৰি দিয়াৰ প্ৰভিজন থাকে পাৰ্টনাৰৰ কমিশন পোৱাৰ প্ৰভিজন থাকে লাভ বিতৰণ কৰাৰ আগতে যদি ৰিজাৰ্ভ ফাণ্ডলৈ ট্ৰান্সফাৰ কৰিব লগা থাকে এই গোটেইখিনি সংযোজন কৰাৰ পিছত যিখিনি অৱশিষ্ট লাভ থাকিব দিছ ইজ কল্ড ডিস্ট্ৰিবিউটেবল প্ৰফিট বিতৰণযোগ্য লাভ আৰু সেই বিতৰণযোগ্য লাভখিনিহে অংশীদাৰসকলৰ মাজত এজ পাৰ দিয়াৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ইট উইল বি ডিস্ট্ৰিবিউটেড তেওঁলোকৰ লাভ লোকচান অনুপাত মতে ভগাই লোৱা হ'ব আৰু যদি চুক্তিপত্ৰত লাভ লোকচান অনুপাত সম্পৰ্কে একো উল্লেখ কৰা নাই তেনেহ'লে ইকুৱেলি সম পৰিমাণে ভগাই ল'ব তো এইখিনি আছিল আমাৰ লাভ লোকচান হিচাপ এতিয়া সেই লাভ লোকচান হিচাপৰ পৰা এইটো আমি এতিয়া লাভ লোকচান উপযোজন হিচাপলৈ স্থানান্তৰ কৰিম তাত সেই লাভখিনি তেওঁলোকৰ মাজত ভগাই দিম কেনেকৈ ভগাই দিয়া হ'ব এতিয়া আমি পৰৱৰ্তী প্ৰফিট এণ্ড লছ এপ্ৰিপ্ৰিয়েশ্যন একাউণ্টলৈ আগবাঢ়িম গতিকে গাইজ মই এইখিনিত এটা সমাপ্ত কৰি এইটো মুচিবলৈ বাধ্য হ'লোঁ কাৰণ মোৰ আৰু এটা এক্সট্ৰা বৰ্ড নাই যে মই তাত প্ৰফিট এণ্ড লছ এপ্ৰিপ্ৰিয়েশ্যন বনাম আকৌ সেইটো নুমুচাকৈ আকৌ যে মই বেলেঞ্চ শ্বীট বনাম তাৰমানে 3টা মোক বৰ্ড লগা হ'ব যেটো মোৰ কাৰণে সম্ভৱ নহয় আৰু ইমান স্পেচো নাই ইমান পইচাও নাই মই 3টা বৰ্ড কিনিব নোৱাৰোঁ গতিকে সেইটো মই মুচি দিলোঁ আৰু তাৰপিছতহে মই প্ৰফিট এণ্ড লছ we are going to prepare profit and loss appropriation account এটো লাভ লোকসান উপযোজন হিসাব বা লাভ লোকসান বিতরণ হিসাব বুলিও কোৱা হয় লাভ লোকসান বিতরণ হিসাব লাভ লোকসান বিতরণ হিসাব লাভ লোকসান বিতৰণ হিচাপ এটা লিখিব পাৰে আছে আগৰ দৰে লিখিব লাগিব ইন দা বুকস অফ অৰূপ এণ্ড প্ৰভাত প্ৰফিট এণ্ড লছ এপ্ৰিপ্ৰিয়েশ্যন একাউণ্ট ফৰ দ্য ইয়াৰ ইণ্ডেড 31 March 2023
17 পাৰ্টিকুলাৰ এমাউণ্ট চেম ডেবিট ক্ৰেডিট সেইবিলাক আৰু বাৰ মই লিখি নাথাকোঁ জানাই তোমালোকে তো এইটো মই মুচা নাই কাৰণ আছে প্ৰয়োজন হ'ব কিন্তু ইফালে আহিব বাই প্ৰফিট এণ্ড লছ একাউণ্ট অৰ্থাৎ নেট প্ৰফিট আহিব তো নেট প্ৰফিট হৈছিলে আমাৰ 37,740 তো ইয়াত জেনেৰেলি প্ৰফিট এণ্ড লছ প্ৰিপাৰেশ্যন একাউণ্টৰ ক্ৰেডিটছত কি কি আইটেম আহে ব্যৱসায় প্ৰতিষ্ঠান যিখিনি লাভ অৰ্জন কৰিছে সেই লাভখিনি আহিব যদি প্ৰতিষ্ঠানটোৱে আৰু কোনো ধৰণৰ অংশীদাৰলৈ যদি ঋণ আগবঢ়াইছিলে ব্যৱসায়ে যদি অংশীদাৰলৈ ঋণ আগবঢ়াইছিলে তাৰ ওপৰত যদি সুদ পাইছে সেইটো আহিব ইণ্টাৰেষ্ট প্ৰভাইডেড বাই দ্য ফাৰ্ম টু পাৰ্টনাৰ্ছ ইণ্টাৰেষ্ট অন লোন তাৰমানে সেইটো আহিব আৰু যদি কোনো অংশীদাৰে ব্যৱসায়ৰ পৰা আহৰণ কৰিছে ড্ৰয়িং কৰিছে তাৰ ওপৰত যদি সুদৰ ব্যৱস্থা আছে তেনেহ'লে ইণ্টাৰেষ্ট অন ড্ৰয়িং আহিব নাইবা ইমান দিনত জমা হৈ থকা লাভ আনডিষ্ট্ৰিবিউটেড প্ৰফিট জমা হৈ আছে ভগাই লোৱা নাই সেইটো আহিব পাৰে এইখিনি সাধাৰণতে ইয়াতে আহে তো আমাৰ এই কুৱেশ্যন পেপাৰত তেনেকুৱা একো নাই ইণ্টাৰেষ্ট অন ড্ৰয়িং নাই ইণ্টাৰেষ্ট অন লোন গিভেন বাই দ্য ফাৰ্ম টু পাৰ্টনাৰ্ছ সেইটোও নাই গতিকে খালী থাকিব ইফালে আহে সাধাৰণতে টু কি আহে যিখিনি চুক্তিপত্ৰত উল্লেখ কৰা থাকে কি যদি উল্লেখ থকা ইণ্টাৰেষ্ট অন কেপিটেল যদি উল্লেখ কৰা আছে পাৰ্টনাৰ চেলাৰী পাৰ্টনাৰ্ছ কমিশ্যন ট্ৰান্সপৰ্ট টু জেনেৰেল ৰিজাৰ্ভ এইখিনি ইয়াত আহে তো এইখিনি তথ্যৰ ভিতৰত মাত্ৰ এটাই আছে ইণ্টাৰেষ্ট অন কেপিটেল আছে ইণ্টাৰেষ্ট অন কেপিটেল টু বি এলাউড 10% গতিকে আহিব ইণ্টাৰেষ্ট অন কেপিটেল পাৰ্টনাৰ কোন আছিলে অৰূপৰ মূলধন কিমান আমি চাই আছোঁ অৰূপৰ মূলধন 25,000 ইকুৱেল মানে 25,000 ইয়াৰ ওপৰত 10% 2500 টকা বিৰূপ নহয় সৰি প্ৰভাতৰো 25,000 টকা মূলধন আগবঢ়াইছে চেম ইণ্টাৰেষ্ট অন 10% 2500 টকা অৰ্থাৎ 5,000 টকা মূলধনৰ ওপৰত সুদ দিব লাগিব এই লাভখিনি ভগাই লোৱাৰ আগতে মূলধনৰ ওপৰত সুদটো দি ল'ব লাগিব তাৰপিছত যিখিনি লাভ থাকিব সেইখিনি তেওঁলোকে লাভ লোকচানৰ অনুপাত মতে ভগাই ল'ব 37,740 এইটো সুদখিনি দিয়া হ'ল এতিয়া আৰু দিব লগা একো নাই এতিয়া ভগাই যেতিয়া ল'ব এইটো সাধাৰণতে অংশীদাৰ মূলধন হিচাপলৈ ট্ৰান্সফাৰ কৰা হয় গতিকে এইটো হ'ব টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট তো পাৰ্টনাৰ্ছ কেপিটেল কাৰণ মানে আমি ব্ৰেকেটত দিব পাৰোঁ শ্বেয়াৰ অফ প্ৰফিট লাভৰ অংশ ট্ৰান্সফাৰ কৰিলোঁ কাৰ এটা আছিলে অৰূপ আৰু এটা কোন প্ৰভাত এতিয়া কিমান টকা লাভ থাকিব ইয়াৰ পৰা 5,000 টকা গুচি গ'লে থাকিব কিমান 32,740 যিহেতু কি ইকুৱেল পাৰ্টনাৰ সম পৰিমাণৰ লাভ পাব 16,370 টকা 16,370 টকা এইখিনি যোগ কৰিলে হয় নাই 0 7 হাতেৰে 4 3 7 6 12 2 হাতেৰে 29 এই হ'ল প্ৰফিট এণ্ড লছ প্ৰিপাৰেশ্যন একাউণ্ট এইদৰে লাভ লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰা হয় তো লাভ লোকচান উপযোজন হিচাপ প্ৰস্তুত কৰাৰ মেইন অবজেক্টিভছ বা মটিভ হৈছে যে অংশীদাৰী প্ৰতিষ্ঠানে যিমান লাভ অৰ্জন কৰিছে সেই লাভখিনি অংশীদাৰসকলৰ মাজত দৰমহা তেওঁলোকে পোৱা দৰমহা তেওঁলোকৰ কমিশ্যন বা তেওঁলোকে লাভ কৰা অংশীদাৰৰ আগবঢ়া মূলধনৰ ওপৰত সুদ বা ইণ্টাৰেষ্ট অন পাৰ্টনাৰ্ছ লোন বা ইণ্টাৰেষ্ট অন ড্ৰয়িং ইত্যাদি গোটেইখিনি কনচিডাৰেশ্যন লোৱাৰ পিছত বিবেচনা লোৱাৰ পিছত যিখিনি থাকিব দ্যাটছ পৰ্চন অফ প্ৰফিট শুড বি ডিষ্ট্ৰিবিউটেড এমংছ দ্য পাৰ্টনাৰ একৰ্ডিং টু দেয়াৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ইফ দেয়াৰ ইজ no mention in the partnership deed what will be the share profit sharing ratio in that case they will distribute